নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি সকলোৱে চাগে ভালে কুশলে আছে। সকলো বন্ধু বান্ধৱীসকলক নমস্কাৰ জনাই মই আজি এটা ডাল ৰেচিপি লৈ আপোনালোকৰ আগত পুনৰ আহিছোঁ। ইয়াত মই চিমগুটিৰ ডাল, এটা নতুন ভিন্ন স্বাদৰ এটা ৰেচিপি আৰু খুব ভাল লাগে এই চিমগুটিৰ ডাল। ইয়াত মই চিমগুটি 200 গ্ৰামমান লৈ লৈছোঁ আৰু এনেদৰে মই বইল কৰি বাকলিবোৰ গুচাই ল'লোঁ। এতিয়া 2-3টামান মই বাকলি গুচাই আপোনালোকক দেখুৱাই আছোঁ। ইয়াত যিটো জইন থাকে বাকলিৰ ডোখৰত এনেকৈ ধৰি এনেকৈ বাকলিটো গুচাই ল'লে ভটকৈ ওলাই যায় বাকলিবোৰ। মোৰ এই বইলটো অলপ বেছি হৈ গৈছে, আপোনালোকে এটা চিটি দি অলপ বইল কৰি বাকলিবোৰ গুচাই ল'ব পাৰে বা বহুতে কেঁচাকৈও গুচাই ল'ব পাৰে। কেঁচাকৈ গুচাই ল'লে সেইটো আৰু খাবলৈ ভাল হয়, কিন্তু কেঁচাতে অলপ টাইম লাগে বুলি অলপ সময় গৰম বইল কৰি ল'লে বাকলিবোৰ খুব সহজে ওলাই যায় আৰু এনেদৰে খুব সোনকালে গুটিবোৰ গুচাই ল'ব পাৰি। এনেদৰে মই সকলোখিনি চিমগুটিৰ পৰা বাকলিবোৰ গুচাই ল'লোঁ আৰু এতিয়া ভালদৰে ধুই মেলি ল'লোঁ আৰু এতিয়া কুকাৰ এটাত লৈ লৈছোঁ। কুকাৰত মই দি দিম এতিয়া পানী। এইটো এনেই সাধাৰণ ডালতকৈ পানী অলপ ঘনকৈ বনাব লাগিব। খুব এটা বেছি পানী দিব নালাগে আৰু বেছি কমো দিব নালাগে, কিয়নো ডাল বনাব লৈছোঁ। সেইটো কাৰণে অলপ পানী 2 কাপমান পানী দিলে হ'ব, 2 কাপ নহ'লে 3 কাপ। এতিয়া ইয়াত মই নিমখ আন্দাজমতে দি দিছোঁ আৰু হালধি আৰু নিমখ, আৰু ইয়াত মই এতিয়া এটা পিঁয়াজ কাটি লৈছোঁ, তাৰে আধা অংশ ইয়াত দি দিছোঁ মিহিকৈ কাটি। এটা গোটা ডাঙৰ পিঁয়াজ আৰু ইয়াত 4-5 ফুটামান নহৰু গাৰ্লিক দি দিছোঁ আৰু ইয়াত মই কেঁচা জলকীয়া 2টামান দি দিম। আৰু এতিয়া মই গেছত বহাই লৈছোঁ একেবাৰে, আৰু এতিয়া এটা সৰু বিলাহী টুকুৰা টুকুৰকৈ কাটি লগতে মই এই কুকাৰতে দি দিছোঁ আৰু এনেদৰে সকলোখিনি দি মই এতিয়া 2-3টামান চিটি মাৰি ল'ম। কিয়নো আগতে বইল কৰি থোৱা আছে, এইবাৰে বেছি চিটি মাৰিব নালাগে। 3টামান চিটি মাৰিলেই ডালখিনি পূৰা সিজি যাব আৰু কোমল হৈ যাব। এতিয়া মই ইয়াত চিটি মাৰি ল'লোঁ 2-3টামান আৰু এতিয়া নমাই লৈছোঁ। নমাই লোৱাৰ পিছত এয়া চাওক, ডালখিনি প্ৰায় গলি গৈছে, খুব ধুনীয়াকৈ মিহি হৈ গৈছে। এতিয়া ডালৰ কাটা এটাৰে মই ঘুটনি মাৰি ল'ম। এনেদৰে ঘুটি ল'ব লাগিব ভালদৰে ডালখিনি যাতে মিহি হৈ যায়, এনেদৰে ঘুটি ল'ব লাগিব। আমি যেনেদৰে বেলেগ ডাল বনাওঁ তেনেধৰণে, যেনে মচুৰ ডাল, মগু ডাল সেইবোৰ বনাওঁ, ঘুটি লওঁ, এনেদৰে পূৰা মিহিকৈ ঘুটি ল'ব লাগিব। আৰু এনেকৈ ঘুটি লোৱাৰ পিছত খুব ধুনীয়াকৈ চাওক মিহি হৈ গৈছে। আৰু এইটো ডাল অলপ ঘনকৈ থ'লে ভাল হয়, খাবলৈ ভাল লাগে। গ্ৰেভিটো অলপ গ্ৰেভি নিচিনা, আৰু বেছি পাতল বনাব নালাগে। এতিয়া মই ফ্ৰাইং পেন এটা আকৌ বহাই লৈছোঁ গেছত, আৰু এতিয়া মই ইয়াত হোৱাইট তেল, যিটো ৰিফাইন অইল দি লৈছোঁ। মাষ্টাৰ্ড অইল দিয়া নাই, ৰিফাইন অইল দি লৈছোঁ। আপোনালোকে ঘিউ যদি খায় ঘিউ দি ল'ব পাৰে। মই ইয়াত ৰিফাইন অইল দি লৈছোঁ আৰু ইয়াত মই গৰম হোৱাৰ পিছত তেলখিনি অলপ এনেদৰে তেল মই দি ল'লোঁ আৰু ইয়াত মই শুকান জলকীয়া এটা দি দিম। 1 বা 2টা দিব পাৰে, জ্বলা অনুযায়ী। যোনে ভাল যদি খাব বিচাৰে তেনেহ'লে শুকান জলকীয়া 2টাও দিব পাৰে। মই শুকান জলকীয়া আৰু ইয়াত কালি জিৰা ফোৰণ দি দিছোঁ, ক'লা জিৰা যিটো, আপোনালোকে বগা জিৰাও দিব পাৰে, আৰু মই ক'লা জিৰা দিছোঁ। আৰু লগতে এটা পিঁয়াজ লৈছিলোঁ, তাৰে আধা অংশ ইয়াত পিঁয়াজ মই মিহিকৈ কাটি আকৌ দি দিছোঁ ফোৰণৰ বাবে। পিঁয়াজ বেছিকৈ যদি খাব বিচাৰে গোটা পিঁয়াজ এটাও দি ল'ব পাৰে। অলপ মিহিকৈ কাটি ধুনীয়াকৈ ভাজি ল'ব লাগিব ৰঙচুৱা কৰি।
বাদামী ৰং হোৱালৈকে মই ভাজি ল'ম। এনেদৰে ব্ৰাউন কালাৰ হৈ যাব। পিঁয়াজবোৰ ভাজি লোৱাৰ পিছত মই এইটো তাৰকা ফোৰণত দি দিম। এনেদৰে প্ৰায় ভাজা হৈ গৈছে। এতিয়া মই এই সকলোখিনি ভজা হোৱাৰ পিছত এয়া চাওক এনেধৰণে হ'ব কালাৰটো। বেছি জ্বলাব নালাগে, নহ'লে খাবলৈ সোৱাদ নহ'ব। পুৰা কৰিব নালাগে। এনেকৈ ব্ৰাউন কালাৰ হ'লে মই এতিয়া এইটোত ঢালি দিম। কুকাৰৰ ডালখিনিত দি দিছোঁ আৰু প্ৰায় হৈয়ে গৈছে এই ডালৰ ৰেচিপিটো। আৰু ইয়াত মই এতিয়া লৰাই ল'ম ভালদৰে আৰু মিহিকৈ কাটি থোৱা মই ধনিয়া পাত ইয়াত দি দিম। এয়া চাওক প্ৰায় হৈ গৈছে। ডালখিনিৰ পৰা এটা ধুনীয়া ফ্লেভাৰ আহিছে আৰু খুব ভাল লাগে এইটো ডাল খাই। এইটো ডাল ৰুটি, পৰঠা বা গৰম ভাতৰ লগত খাবলৈ খুব সোৱাদ লগা হয়। আপোনালোকে এবাৰ এইটো পদ্ধতিৰে বনাই চাবচোন। মোৰ এই ভিডিঅ'বোৰ যদি ভাল লাগে, মোৰ সঁচাই যদি মোৰ এই পদ্ধতিবোৰ ভাল লাগে, তেনেহ'লে আপোনালোকে লাইক কৰিব আৰু শ্বেয়াৰো কৰি দিব। এয়া চাওক খুব ধুনীয়া এটা হৈছে। মই এতিয়া বাউল এটাত উলিয়াই ল'ম আৰু এনেদৰে বাতি এটাত উলিয়াই লৈছোঁ আৰু এনেদৰে পৰিৱেশন কৰি খাই চাব, খুব ভাল লাগে। গৰম ভাতৰ লগত, ৰুটি, পৰঠা লগত খাই এই ডালটো খুব ভাল লাগে আৰু বেলেগ এটা সোৱাদ আহে। আৰু আপোনালোকক সকলোকে এই ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাই আজিৰ মই এই ভিডিঅ' ৰেচিপিটো সামৰণি মাৰিছোঁ আৰু